শৰ্মা এখন নাচনি হৈ গ'ল বহাগ বিহু যেতিয়া নাচনি হৈছে নাচিবলৈ কয় নানাচি আচলতে এই বুঢ়ীগৰাকী প্ৰায় আজি 8 বছৰ ওপৰ হ'ল এই অঞ্চলতে মানে দীৰ্ঘদিন ধৰি পেলাই ইয়াতে আছিলে আৰু আমাৰ ইয়াতে স্থানীয় ৰাইজ আৰু গোটেই দোকানী সকলো দোকানীয়ে তেখেতক মানে খোৱা বোৱা কাপোৰ কানি সকলো যোগান দি আহিছিলে আৰু তেখেতে একেবাৰে পৰিয়ালৰ মানুহৰ দৰে মৰম চেনেহেৰে ৰাখিছিলে তেখেতসকল মোৰ ঘৰলৈ আহে মোৰ ঘৰত এটা চাউডত তেখেতসকল আহিছিলে আহি তেখেতসকলে দেখিলে বুঢ়ীগৰাকীক দেখি পেলাই আমাৰ চাট ভাই নাৰ্জীয়ে ভাবিলে এই অঞ্চলত কোনো বড়ো মানুহ নাইকিয়া এতিয়া মানুহগৰাকী কেনেকৈ আহিলে আহি তেওঁলোকে এখেতে আমাৰ বিমলা পাত্ৰীয়ে ভিডিঅ' কৰিলে ভিডিঅ' কৰি পেলাই এই বস্তু দিয়াৰ পিছতহে আচলতে বুঢ়ীগৰাকীৰ সন্ধানটো আচলতে ওলাল আৰু তেখেতসকল আজি বড়ো সংগঠনৰ জৰিয়তে নিবলৈ আহিছে আৰু আমাৰ এই স্থানীয় যি স্লপিং চেণ্টাৰৰ যিখিনি দোকানী আছে দোকানী সন্থা সকলোৱে মিলি তেখেতক আজি বিদায় দিব হেৰি কি কয় কোকৰাঝাৰ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।